আপোনালোকে হয়তো গমে পাইছে, ময়ো এই 2 ঘণ্টামান আগত গম পালোঁ। ঘটনাটো ৰাতিপুৱাৰ পৰাই আছে অলপ অলপ, মানুহে সিমান মন কৰা নাই। এনিৱে এইটো বৰ্ডাৰ ডেভেলপমেণ্ট ৰোড যিটো, এইটো আমাৰ শিঙিমাৰী মানকাজাৰ যিটো ৰাস্তা, সেইটো ৰাস্তাটো লিংক আছে। এইটো সাধাৰণতে প্ৰতি বছৰতে অলপ অলপ কেতিয়াবা হৈয়ে থাকে, ৰিপেয়াৰ কৰা যায়। এইবাৰো হৈছে। চিৰিয়াছ কিছু নাই, কিন্তু গাৰ্ড দি থাকিব লাগিব। চিৰিয়াছনেছ একো নাই, কাৰণ মাজতে তাতে ৰাস্তা এটা ফুটি গৈছিল, বুৰবুৰণি আৰু পানী ওলাইছে। এতিয়া এই মুহূৰ্তত চব ছেটেল হৈ আছে, কণ্ট্ৰল হৈ আছে, আৰু ভয় কৰিবও নালাগে। ডিপাৰ্টমেণ্টৰ মানুহ কনভেনশ্যনত তেওঁলোকে চাই থাকিব, কণ্টিনিউ কৰি থাকিব, ভাল হৈ যাব। চিন্তা কৰিব নালাগে। গতি উঠালে মাৰ্ভাছ ক্ষতি হ'ব। ইয়াৰ পৰা মানকেশ্বৰলৈকে গতি উঠি যাব। কিমান হ'ব সেইটোৱে ইমাজিন কৰিব নোৱাৰিব। সিমানটোতো যোৱাবাৰ হৈছিলেই, বনাই দিয়া হৈছে। মই তেতিয়া এম এল এ আছিলোঁ। এতিয়ালৈকে হোৱা নাই, হোৱাটো নাযায়। যদি এইটো স্প্ৰেড কৰে, ইফালৰ পানী আৰু ভিতৰৰ পানীৰ লেভেল বহুত ডিফাৰেঞ্চ আছে। গুৰুত্ব ঠিকেই আছে, যেতিয়া ফুটা নাই, তেওঁলোকে ফ্ল'টো যিটো হৈ আছিল, বাহিৰৰ লগত যিটো লাইনাত আছিল, সেইটো বন্ধ কৰি দিছে। সেইটো লাগি থাকে, এইটো বন্ধ কৰি দিয়ে। ফাৰ্দাৰ যদি ইৰোশ্যন নহয়, একো নহ'ব। তাৰ দায়িত্বটো গভৰ্ণমেণ্টে ল'ব। আমি চাব পাৰোঁ, ৰিপৰ্ট দিব পাৰোঁ। এক্টিভলিটো আমি নাই, আমাৰ দলো নাই, কিন্তু দলে ল'ব লাগিব। গোটেই অসম সাংঘাতিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। আমাৰ ইয়াত অলপ দেৰিকৈ হ'ল, সাংঘাতিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। ভালকৈ গাৰ্ড দি থাকিলে তেতিয়াহ'লে ইয়াৰ পৰা ফাৰ্দাৰ আৰু নহয়, সম্ভাৱনাটো কম থাকে। বৰ্তমানৰ বিধায়ক, তেওঁৰ এগেইনষ্টে মই কমপ্লেইন কৰিব নোখোজোঁ। মই এতিয়া এম এল এ নাই, এতিয়া এক্টিভলি পলিটিক্সতো নাই বুলি ক'ব পাৰে। মই 2 বছৰ পলিটিক্সত নাই। মোক যেতিয়া ৰানিং চিটিং এম এল এ আছিলোঁ 2 বছৰ আগত, মোক বহুৱাই দিয়া হ'ল। মই বহি আছোঁ, এতিয়া আৰম্ভ কৰিছোঁ, কাৰণ অলৰেডি পঞ্চায়ত আৰম্ভ হ'ব বুলি কৈছে। এই বছৰৰ শেষতে পঞ্চায়ত হ'ব, 2 বছৰ পিছত আমাৰ ইলেকশ্যন হ'ব। আচ্ছা, গতিকে কাম চলি আছে আমাৰ এতিয়া। আপোনালোকে হয়তো গমে পাইছে, ময়ো এই 2 ঘণ্টামান আগত গম পালোঁ। ঘটনাটো ৰাতিপুৱাৰ পৰাই আছে অলপ অলপ, মানুহে সিমান মন কৰা নাই। এনিৱে এইটো বৰ্ডাৰ ডেভেলপমেণ্ট ৰোড যিটো, এইটো আমাৰ শিঙিমাৰী মানকাজাৰ যিটো ৰাস্তা, সেইটো ৰাস্তাটো লিংক আছে। এইটো সাধাৰণতে প্ৰতি বছৰতে অলপ অলপ কেতিয়াবা হৈয়ে থাকে, ৰিপেয়াৰ কৰা যায়। এইবাৰো হৈছে। চিৰিয়াছ কিছু নাই, কিন্তু গাৰ্ড দি থাকিব লাগিব। চিৰিয়াছনেছ একো নাই, কাৰণ মাজতে তাতে ৰাস্তা এটা ফুটি গৈছিল, বুৰবুৰণি আৰু পানী ওলাইছে। এতিয়া এই মুহূৰ্তত চব ছেটেল হৈ আছে, কণ্ট্ৰল হৈ আছে, আৰু ভয় কৰিবও নালাগে। ডিপাৰ্টমেণ্টৰ মানুহ কনভেনশ্যনত তেওঁলোকে চাই থাকিব, কণ্টিনিউ কৰি থাকিব, ভাল হৈ যাব। চিন্তা কৰিব নালাগে। গতি উঠালে মাৰ্ভাছ ক্ষতি হ'ব। ইয়াৰ পৰা মানকেশ্বৰলৈকে গতি উঠি যাব। কিমান হ'ব সেইটোৱে ইমাজিন কৰিব নোৱাৰিব। সিমানটোতো যোৱাবাৰ হৈছিলেই, বনাই দিয়া হৈছে। মই তেতিয়া এম এল এ আছিলোঁ। এতিয়ালৈকে হোৱা নাই, হোৱাটো নাযায়। যদি এইটো স্প্ৰেড কৰে, ইফালৰ পানী আৰু ভিতৰৰ পানীৰ লেভেল বহুত ডিফাৰেঞ্চ আছে। গুৰুত্ব ঠিকেই আছে, যেতিয়া ফুটা নাই, তেওঁলোকে ফ্ল'টো যিটো হৈ আছিল, বাহিৰৰ লগত যিটো লাইনাত আছিল, সেইটো বন্ধ কৰি দিছে। সেইটো লাগি থাকে, এইটো বন্ধ কৰি দিয়ে। ফাৰ্দাৰ যদি ইৰোশ্যন নহয়, একো নহ'ব। তাৰ দায়িত্বটো গভৰ্ণমেণ্টে ল'ব। আমি চাব পাৰোঁ, ৰিপৰ্ট দিব পাৰোঁ। এক্টিভলিটো আমি নাই, আমাৰ দলো নাই, কিন্তু দলে ল'ব লাগিব। গোটেই অসম সাংঘাতিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। আমাৰ ইয়াত অলপ দেৰিকৈ হ'ল, সাংঘাতিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। ভালকৈ গাৰ্ড দি থাকিলে তেতিয়াহ'লে ইয়াৰ পৰা ফাৰ্দাৰ আৰু নহয়, সম্ভাৱনাটো কম থাকে। বৰ্তমানৰ বিধায়ক, তেওঁৰ এগেইনষ্টে মই কমপ্লেইন কৰিব নোখোজোঁ। মই এতিয়া এম এল এ নাই, এতিয়া এক্টিভলি পলিটিক্সতো নাই বুলি ক'ব পাৰে। মই 2 বছৰ পলিটিক্সত নাই। মোক যেতিয়া ৰানিং চিটিং এম এল এ আছিলোঁ 2 বছৰ আগত, মোক বহুৱাই দিয়া হ'ল। মই বহি আছোঁ, এতিয়া আৰম্ভ কৰিছোঁ, কাৰণ অলৰেডি পঞ্চায়ত আৰম্ভ হ'ব বুলি কৈছে। এই বছৰৰ শেষতে পঞ্চায়ত হ'ব, 2 বছৰ পিছত আমাৰ ইলেকশ্যন হ'ব। আচ্ছা, গতিকে কাম চলি আছে আমাৰ এতিয়া।